প্ৰায় 100খন গাঁৱৰ একমাত্ৰ চিকিৎসালয় বুলি ক'ব লাগিব নবৰাচুক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। আৰু এইকেইখন গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে 2013 চনতেই ইয়াত এখন মডেল হস্পিটেল নিৰ্মাণ কৰা হৈছিল। মোৰ সহযোগে দেখুৱাব ইয়াত আন্তঃগাঁথনি উন্নয়ন কৰা হ'ল। 2013 চনতেই স্থাপন কৰা হ'ল মডেল চিকিৎসালয়। আৰু এই চিকিৎসালয়খনত এতিয়া উপলব্ধ সকলো এক্সৰে মেচিন, চিটি স্কেন মেচিনৰ পৰা আৰম্ভ কৰি সকলো উপলব্ধ এইখন মডেল চিকিৎসালয়ত। ইয়াত অফিচ ৰুমৰ পৰা আৰম্ভ কৰি OT ৰুমলৈকে ইয়াত নিৰ্মাণ কৰা হ'ল। জেনেৰেল ৱাৰ্ডৰ পৰা আৰম্ভ কৰি ইয়াত শিশুসকলৰ বাবে কোঠা ইয়াত নিৰ্মাণ কৰা হ'ল। কিন্তু অতি পৰিতাপৰ বিষয় যে এইখন চিকিৎসালয়ত আজি পৰ্যন্ত ৰোগীৰ বাবে এজনো চিকিৎসক উপলব্ধ নহ'ল। ইয়াত ৱাৰ্ড বয় নিযুক্তি দিয়া হ'ল, 4জনকৈ ৱাৰ্ড বয় ইয়াত নিযুক্তি দিয়া হ'ল। এইখন চিকিৎসালয়ত ইনচাৰ্জ নিযুক্তি দিয়া হ'ল, কিন্তু ৰোগীসকলৰ বাবে এইখন চিকিৎসালয়ত একোৱেই সুবিধা নাই। হয়, সকলো মেচিনৰ সামগ্ৰী ইয়াত উপলব্ধ, ইয়াত কোঠা নিৰ্মাণ কৰা হ'ল, কিন্তু ৰোগীসকলৰ আটাইতকৈ প্ৰয়োজনীয় যদি স্বাস্থ্য অৱনতি ঘটে ৰোগীৰ বাবে অতিকৈ প্ৰয়োজনীয় হ'ল এজন চিকিৎসক, কিন্তু এই চিকিৎসকজন বৰ্তমান ইয়াত উপলব্ধ নহয় বা ইয়াত নিযুক্তি দিয়া নাই। উন্নয়নৰ শ্লোগান গোৱা হয়, সকলো দিশতে উন্নয়ন, কিন্তু আপোনালোকৰ এটা বৃহত্তৰ অঞ্চলৰ এইখন একমাত্ৰ চিকিৎসালয় মডেল হস্পিটেল এইখনেই। কিন্তু এই চিকিৎসালয়খনৰ কি ক'ব আপোনালোকে গাঁওবাসীয়ে? যিহেতু 2013 চনত এইখন নিৰ্মাণ হলত আপোনালোকৰ নিশ্চয় আশাৰ এটা ৰেঙনি দেখিছিল আপোনালোকে, এতিয়া কিন্তু সেই আশাত যেন চেঁচা পানী পৰিল, কি ক'ব? অতি দুখৰ বিষয়। 2013 চনত এই অঞ্চলৰ সমূহ ৰাইজে একত্ৰিত হৈ পেলাই আমি সেই সময়ৰ আমাৰ বিধায়কক কোৱা হৈছিল আৰু সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱক কোৱা হৈছিল। তেখেতসকলৰ প্ৰচেষ্টাত এই মডেল হস্পিটেলখন আহিলে 2013 চনতে। তাৰ পৰা ইয়াত কাম বন আৰম্ভ হ'ল, কিন্তু দেখা হৈছে যে চৰকাৰে আজিও এইখন হস্পিটেল উন্মোচন নকৰিলে। কিয় নকৰিলে আমি বুজা নাই। তাৰ ভিতৰত অংক ইয়াতো ৱাৰ্ড বয় নিযুক্তি দিয়া হ'ল, ইনচাৰ্জ নিযুক্তি দিয়া হ'ল, তেওঁলোকৰ কাম কি? ৱাৰ্ড বয় নিযুক্তি এতিয়া আমাৰ বাহিৰত সন্মুখত যিখন আগৰ হেৰি আছে তালৈকে আপোনাৰ স্বাস্থ্য কেন্দ্ৰ আছে, তাতে তেওঁলোকে চাই, নাৰ্ছ আছে, সকলোৱে পৰীক্ষা চৰীক্ষা কৰে। ইয়াত তেজৰ পৰীক্ষা কৰা বা বিভিন্ন পৰীক্ষা কৰে, কিন্তু চৰকাৰে ইয়াত কোনো এটা ব্যৱস্থা নল'লে। চৰকাৰে আজি বিভিন্ন ঠাইত এই ধৰণে হস্পিটেল স্থাপন কৰিছে, কৈছে যে তেওঁলোকে ধূপ ধাপ বোলাইছে যে আমি স্বাস্থ্য কেন্দ্ৰত আমুক হস্পিটেল দিম, কিন্তু এখন হস্পিটেলে বনালে, ইয়াত কোটি কোটি টকা খৰচ কৰিলে, কিন্তু আজিলৈকে ইয়াত মানে যিখিনি ডাঙৰ ৰাইজে সুবিধা পাব লাগিছিল, যিজনে ডাক্তৰ নিযুক্তি দিব লাগিছিলে, এইবিলাক তেওঁলোকে দিয়া নাই। এতিয়া আমি শুনিবলৈ পাইছোঁ যে এই হস্পিটেলখনৰ পৰাও অন্য ঠাইলৈ নিবৰ কাৰণে চৰকাৰে মানে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে, কিন্তু আমাৰ এই স্থানীয় ৰাইজে কোনো পৰ্যায়ে এই হস্পিটেলখন ইয়াৰ পৰা অন্য স্থানলৈ আমি স্থানান্তৰ কৰিবলৈ কেতিয়াও দিয়া নহ'ব। কাৰণ এইখিনি মাটি হৈছে আমাৰ ৰাইজৰ মাটি, ৰাইজেহে দান দিছিলে হস্পিটেলৰ কাৰণে। ইয়াৰ যদি অকণমান আমি আগলৈ যাওঁ, 1986 চনত সেই সময়ত স্বাস্থ্যমন্ত্ৰী আছিলে প্ৰয়াত অভিজিৎ শৰ্মা। তেখেতক আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে লগ ধৰি এখন আমি ইয়াত হস্পিটেলৰ কথা কৈছিলোঁ। তেতিয়া তেওঁ এখন হস্পিটেল দিম বুলি ক'লে, আৰু যিখন এতিয়াও আমাৰ সন্মুখত আছে। সেই হস্পিটেলখন নোহোৱাৰ পৰ্যন্ত আমাৰ এই অঞ্চলৰ উদয় পুথিভঁৰাল বুলি এটা আমাৰ পুৰণি পুথিভঁৰাল আছিলে, সেই পুথিভঁৰালতে আমি ডাক্তৰ নাৰ্ছ ৰাখিছিলোঁ, আৰু তেওঁলোকে তেতিয়া গোটেই অঞ্চলৰ মানুহ গৈ তেওঁলোকে আপোনালোকে জিলা প্ৰশাসনৰ, মই আকৌ আহিম আপোনাৰ ওচৰলৈ, জিলা প্ৰশাসনৰ সৈতে এই সন্দৰ্ভত কথা পাতিছিল নে? কিয়নো আশাৰ ৰেঙনি এইখন মডেল হস্পিটেল, কিন্তু আজি পৰ্যন্ত এইখন উন্মোচনেই নহ'ল। জিলা প্ৰশাসনৰ লগত পাতিছিল নাই? আপোনালোকৰ অসুবিধাসমূহ কেতিয়াবা বৰমূৰীয়াসকলক কৈছিল নাই? মৌখিকভাৱে 2-এবাৰ পতা হৈছে। তেওঁলোকে কি কয়? তেওঁলোকেতো বিশেষ প্ৰতিশ্ৰুতি দিয়া নাই, একো নাই দিয়া। আজি পৰ্যন্ত এই চিকিৎসালয়খন উন্মোচন কৰা নহ'ল। এইখন যদি চিকিৎসালয় ইয়াত উন্মোচন কৰা হ'লহেঁতেন আপোনালোকৰ নিশ্চয় বহুত সুবিধা হ'লহেঁতেন। এতিয়া এই যে অসুবিধাসমূহ, এইসমূহ সন্দৰ্ভত কেতিয়াবা জনপ্ৰতিনিধিয়ে হওক বা জিলা প্ৰশাসন কোনোবাই আপোনালোকৰ খবৰ ল'বলৈ আহিছিলে? তেনেকৈ বিশেষ অহা নাই, যদিও জনোৱা হৈছে আমাৰ অসুবিধাখিনি।
আজিলৈকে তেনেকৈ সুফল পোৱা নাই। দেখিছোঁ হৈছে, নোহোৱা বুলিও ক'বলৈ নাযাওঁ। যিটো আটাইতকৈ প্ৰয়োজনীয় বাসগৃহ সেইটোৱে আমাৰ নিৰ্মাণ হৈ গ'ল, কিন্তু ভিতৰৰ যিখিনি আহিলা পাতি প্ৰয়োজন সাপেক্ষে আহিছে, কিন্তু আহিছে যদিও আমাৰ স্থানীয় ব্যক্তিৰ চকুত পৰিছে, এইবিলাক আকৌ গুচি গৈছে। ক'লৈ গৈছে, কি হৈছে আমি নাজানো, ক'লৈ গৈছে, কিন্তু আমি সেইটো বিচৰা নাই। আৰু বিশেষকৈ আমাৰ মহিলাখিনি, শিশুৰখিনিৰ কাৰণে বহুত বেছিকেই অসুবিধা হৈছে। আমাৰ এইটো ভিতৰুৱা অঞ্চল যিহেতু, ঘপককৈ আমি হস্পিটেল এখনলৈ যাওঁ বোলে যাব নোৱাৰোঁ। প্ৰায় হয় 100খন গাঁৱৰ ৰাইজৰ অসুবিধা, লগতে আমি সন্মুখত থাকি কিছুমান মানে দেখিছোঁ আৰু যিখিনি হ'ব লাগে সেইখিনি হোৱা নাই। আজি 5 বছৰৰ আগৰ পৰা শুনি আছোঁ এইখিনি খুব সোনকালে হ'ব, খুব সোনকালে হ'ব, কিন্তু আজিলৈকে মানে ফলপ্ৰসূ হোৱা নাই সেইখিনি ক্ষেত্ৰত। মহিলা আগতে ইয়াত আমাৰ এগৰাকী প্ৰসূতি যিখিনি প্ৰয়োজনীয় বস্তু পোৱা হৈছিলে, ইয়াতে অস্ত্ৰোপচাৰো হৈছিলে প্ৰসূতি সাধাৰণ যিখিনি। কেইখন বিচনাযুক্ত ইয়াত নিৰ্মাণ কৰা হৈছিল? 30খন যুক্ত কৰা হৈছিলে, কিন্তু এতিয়া সাধাৰণ টেষ্টকেইটা বাদে আমি বিশেষ একো সুবিধা পোৱা নাই। এই মডেল হস্পিটেলখনতো একো উপলব্ধ নাই? একো নাই, ইয়াৰ একো নাই। ক'ভিড কালত যিখিনি হৈছিলে সেইটো কাৰণে আমি ভাবিছিলোঁ চাগে আমি সেইখিনি ইয়াত পাম, যিখিনি আমাৰ প্ৰয়োজনীয়। স্বাস্থ্য কেন্দ্ৰৰ কাৰণেতো চবতকৈ প্ৰয়োজনীয় আমাৰ যিখিনি ইয়াত বস্তু আহিলা পাতি আছে, কিন্তু অতি প্ৰয়োজনীয় যি ডক্তৰ সেই ব্যৱস্থা আমাৰ নাই ইয়াত। যদি আমাৰ প্ৰশাসনে বা আমাৰ বিভাগীয় সকলে যদি আমাৰ এইখিনি দিয়ে, আমি অনুৰোধ কৰিছোঁ খুব সোনকালে আমাক আমাৰ অভাৱখিনি পূৰণ কৰি আমাৰ সুবিধাখিনি প্ৰদান কৰে যেন। আচলত মানে 1988 চনতে এখন PHCৰ কাৰণে এটা হেৰি আহিছিলে। তেতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী আছিলে অভিজিত শৰ্মা প্ৰয়াত। তেখেতে এইটো হেৰি কৰি পেলাই এখন PHC দিছিলে, কিন্তু PHCখনৰ ঠাইত বিল্ডিংটো হোৱাৰ পাছত আমাৰ হৈ গ'ল ক্ষুদ্ৰ PHC হৈ গ'ল। তাৰ পাছত কি কৰিলে, 1913 চনত আমাৰ এইখন আকৌ মানে 30খন বিচনাযুক্ত আদৰ্শ চিকিৎসালয় গঢ়াৰ এটা হেৰি কৰি বিল্ডিং বনাই সম্পূৰ্ণ আন্তঃগাঁথনি সম্পূৰ্ণ কৰি তাত আপোনাৰ ডক্তৰ নাৰ্ছ সকলোখিনি মানে নিযুক্তি দিয়াৰ পাছত আজিৰ তাৰিখ পৰ্যন্ত এই হস্পিটেলখন কিন্তু আনুষ্ঠানিকতা একো নহ'লে, উদ্বোধন নহ'লে। এই প্ৰসংগত আমি যিজন ছুপাৰিণ্টেণ্ট আছে ডক্টৰ বিমান হাজৰিকা, তেখেতক আমি 2-3 বাৰ মই নিজৰ ব্যক্তিগতভাৱেও সুধিছোঁ। তেওঁ কৈছে যে জইণ্ট ডাইৰেক্টৰে সময় দিব পৰা নাই, সেইটো কাৰণে আমাৰ এখন হোৱা নাই। এতিয়া আমাৰ ডাঙৰ প্ৰশ্ন হৈছে যে আমাৰ 2খন হস্পিটেল একেলগে এটেচ হৈ আছে। আমি কৈছোঁ যিকোনো কোনখন চলি আছে আচলতে, কিন্তু সুবিধা কিন্তু চবলৈকে আহি আছে। আজি PHCখনলৈও মিনি PHCখনলৈও সুবিধা আহি আছে, আৰু আমাৰ 30 বেডখনলৈও আহি আছে। ক'ভিডৰ সময়ত এইটো যিটো ধৰণে ইয়াত চলিছিলে, আমি অন্ততঃ মানে আশাৰ ৰেঙনি এটা দেখিছিলোঁ যে ইয়াৰ মানুহখিনি উপকৃত হ'ব। যিহেতু স্বাস্থ্যৰ কাৰণে আমি ইয়াৰ নিজৰ ম্যাদী পট্টা মাতি আমি মুক্ত হস্তে দান কৰিছিলোঁ। কিন্তু কথাটো এতিয়া যিটো হৈছে, এইটো লৈ পেলাই আজি 5 বছৰে আনুষ্ঠানিকতা নাই। কোনখন চলি আছে, কোনজনে কোনখন চলাই আছে, সেইটো এতিয়ালৈকে মানে নিশ্চিত নহ'লে। গতিকে জইণ্ট ডাইৰেক্টৰ আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষক বা আজি মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনাওঁ যে এই গোটেই বস্তুবিলাক এই স্বাস্থ্যৰ ক্ষেত্ৰত এনেকুৱা বেমেজালিবিলাক দূৰ কৰি মানে সুস্থ বাতাবৰণ সৃষ্টি কৰি যাতে মানুহৰ কাৰণে মানে এৰি দিয়ে। মই ইয়াৰ যোগেদি আপোনালোকৰ চেনেলৰ যোগেদি তেখেতক অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।